নমস্কাৰ, মই প্ৰিয়ংকা বড়ি। মই এই ডিব্ৰুগড় ডক্টৰ ৰাধাকৃষ্ণ স্কুলৰ ষ্টুডেণ্ট। মই এবাৰ HSত 82% পালোঁ। 3টাত লেটাৰ পালোঁ, বায়'লজিত 93 আৰু ফিজিক্স আৰু ইংলিছত লেটাৰ পালোঁ। মই মোৰ ৰিজাল্টৰ কাৰণে নিজৰ RK টিচাৰ্ছক আৰু মোৰ পেৰেণ্টছক খুব ধন্যবাদ জনাইছোঁ। তেহেঁতে মোক যিমান নেচেচাৰী নলেজ আছিলে চব প্ৰভাইড কৰি মোক চবতে হেল্প কৰিলে। হ'লেও মই যিমান এক্সপেক্ট আছিলে সিমান পাৰ্চেণ্টেজ নাপালেও তেহেঁতে মোক এনকাৰেজ কৰিছে তাকি মই ফিউচাৰত আৰু ভালকৈ পঢ়ি মোৰ ফিউচাৰটো ব্ৰাইট কৰোঁ। এতিয়া মই ফিউচাৰত মেডিকেল পঢ়িম বুলি ভাবিছোঁ। মেডিকেলৰ কাৰণেতো তোমাৰ প্ৰস্তুতি কৰিব হৈ গ'ল নহয় জানো? অঁ, এতিয়া তুমি অনলাইন কৰিবলৈ বিচাৰিম। এণ্ট্ৰেন্সৰ কাৰণে সাজু হৈছা নেকি? এণ্ট্ৰেন্সৰ কাৰণে মই এতিয়া ঘৰতে প্ৰিপেৰেশ্যন কৰিছোঁ, ছেল্ফ ষ্টাডি কৰি। ৰিজাল্টটো হয়তো বৰ খুবেই সুখীয়ে হৈছোঁ বাৰু। যিমানটো মই সিহঁতক হেৰি কৰিব বুলি ভাবিছিলোঁ ইমানটোলৈকে মই নিজেও হেৰি কৰিব নোৱাৰিলেও মানে যিমানটো ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত মানে আগুৱাই যাবৰ কাৰণে যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ মানে। এনেকৈতো এতিয়া যিমান যি নহওক পঢ়িবতো লাগিব ন। এতিয়া এণ্ট্ৰেন্স দিব লাগিব বা হেৰি পঢ়ি কিনি অলপ প্ৰিপেয়াৰ কৰিব লাগিব। যিমানটো ডক্টৰ যিহেতু পঢ়িম বুলি ভাবিছে বাট যি পঢ়িবলৈ মন গৈছে তাকে মানে ভাল ভৱিষ্যতলৈ আৰু ভালকৈ পঢ়ি আগবাঢ়ি যাবৰ কাৰণে সেইটোৱে কামনা কৰিছোঁ আৰু।